হয়, 18 জানুৱাৰীত কলিয়াবৰলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাজিৰঙাৰ যি বহু প্ৰত্যাশিত এলিভেটেড কৰিডৰ, যি বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে যি এলিভেটেড কৰিডৰ নিৰ্মাণৰ যি প্ৰস্তাৱিত সেই এলিভেটেড কৰিডৰ আধাৰশিলা কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকী আহিব। কলিয়াবৰ এই মৌচন্দা পথাৰত তেখেতে আহি আধাৰশিলা স্থাপন কৰিব। অসম চৰকাৰৰ যিসমূহ বিভাগ আছে, জনস্বাস্থ্য কাৰিকৰী বিভাগ হওক, লোক নিৰ্মাণ বিভাগ হওক, সকলো আহি ইয়াত এনেধৰণৰ কামসমূহ নিয়াৰিকৈ কৰি থকা দেখা গৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ, মই তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকৰ কেনেধৰণৰ কাম কাজ কৰিছে বা কি সুবিধা ইয়াত আপোনালোকে দিয়া হয়। নমস্কাৰ। প্ৰথম কথা হ'ল, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী অসমত আহি বিশেষকৈ কলিয়াবৰত ইমান এটা ডাঙৰ কাম তেখেতে আৰম্ভ কৰিবৰ কাৰণে আহিব। এইটো আমি প্ৰিভিলেজ, আমি মানে অসমৰ ৰাইজ প্ৰিভিলেজ। আৰু সেই যিটো প্ৰগ্ৰাম হ'ব, ইমান ডাঙৰ এটা উদ্দেশ্যৰ কাৰণে যিটো প্ৰগ্ৰাম হ'ব, তাত অহা যিখিনি জনসাধাৰণ, তেওঁলোকৰ যাতে খোৱা পানী আৰু অনাময় ব্যৱস্থা আমি সুকলমে কৰিব পাৰোঁ, তাৰ কাৰণে আমি জনস্বাস্থ্য কাৰিকৰী বিভাগে চাবৰ কাৰণে আমি আহিছোঁ। আৰু আমাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। মানে দেখিছে, ইয়াত মিনিমাম 1,20,000 মানুহৰ সমাগম হ'ব বুলি কৈছে। গতিকে সেই যিখিনি জনসাধাৰণ ইয়ালৈ আহিব, তেওঁলোকে নিজৰ বহা স্থানতেই যাতে খোৱা পানীৰ সুবিধাটো পায়, আমি তাৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ। লগতে সেই সকলৰ বাবে আমি সকলো ধৰণৰ অনাময় ব্যৱস্থা, টয়লেট, ইউৰিনেল ইয়াত আমি কৰিম। হেলিপেডতো তেনেকৈ কৰিম। আৰু যোনবিলাক শিবিৰ, যিবিলাকত আমাৰ আৰক্ষী প্ৰশাসনৰ লোক আহি পেলাই আগতীয়াকৈ কেম্প কৰিবহি, সেই কেম্পবিলাকতো আমি তেওঁলোকৰ সুবিধাৰ কাৰণেও আমি টয়লেট আৰু খোৱা পানীৰ ব্যৱস্থা কৰিম। ঠিক তেনেকৈ যিখিনি আমাৰ যাৱতীয় মানে আমাৰ কৰিবলগীয়া কৰণীয় কাম থাকে, এজ পাৰ ব্লু বুক, আমাৰ প্ৰাইম মিনিষ্টাৰ প্ৰগ্ৰামত সদায় ব্লু বুক কৰা হয়। সেইধৰণে আমি কৰিবলৈ চেষ্টা কৰিম। হয়, নিশ্চিতভাৱে সকলো ধৰণৰ ব্যৱস্থা কৰিব। মই ইতিমধ্যে কৈছোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশেষকৈ খোৱা পানী, বিশুদ্ধ খোৱা পানী আৰু অনাময় ব্যৱস্থা যাতে সকলোৱে সুন্দৰভাৱে পায়, তাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু ইতিমধ্যে মই কৈছোঁ যে উচ্চপদস্থ বিষয়াসকল আহি এই সমগ্ৰ ইয়াৰ কাম কাজ পৰ্যবেক্ষণ কৰিছে। আৰু সকলো ধৰণৰ কাম ইতিমধ্যে বিষয়াগৰাকীয়ে উল্লেখ কৰিছে যে 4টাকৈ বৃহৎ পাৰ্কিং থাকিব, যিসমূহ যান বাহন আহিব সেইসমূহ তাত য'ত ৰাখিব, তাতো তেওঁলোকে এনেধৰণৰ ব্যৱস্থা কৰিছে। য'ত হেলিপেড থাকিব, হেলিপেডতো খোৱা পানী, টয়লেটৰ ব্যৱস্থা কৰিছে। ঠিক একেধৰণে ইয়াত যিসমূহ নিৰাপত্তাৰক্ষী থাকিব, তেওঁলোকৰ যি শিবিৰ থাকিব, সেই শিবিৰতো তেওঁলোকে খোৱা পানী আৰু বিশুদ্ধ খোৱা পানী আৰু অনাময় ব্যৱস্থা এনেধৰণে কৰিছে। স্থানীয় লোকসকলেও দেখা গৈছে যে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবৰ কাৰণে অতি আগ্ৰহেৰে বাট চাইছে, যিটো এক ঐতিহাসিক ক্ষণ হিচাপে তেওঁলোকে গণ্য কৰিছে। যিটো প্ৰধানমন্ত্ৰীগৰাকী ইয়ালৈ আহিব কলিয়াবৰলৈ প্ৰথমবাৰৰ কাৰণে, প্ৰধানমন্ত্ৰী এগৰাকী কলিয়াবৰলৈ আহিব। স্থানীয় লোক আছে, কি ক'ব? যিটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়ালৈ আহিব, প্ৰথমবাৰৰ কাৰণে কলিয়াবৰত এগৰাকী প্ৰধানমন্ত্ৰী পদাৰ্পণ কৰিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বহুদিনৰ এক প্ৰত্যাশিত যি কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে ভাৰতবৰ্ষৰ ভিতৰতে এক দীঘলীয়া এলিভেটেড কৰিডৰ নিৰ্মাণ হ'ব, সেই তাৰ আধাৰশিলা কৰিবলৈ আহিব, কি ক'ব? হয়, আমি সঁচাকৈ বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ বিশ্বৰ এজন শক্তিশালী নেতা, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ, তেখেত আহি এই আমাৰ কলিয়াবৰ, প্ৰথমবাৰলৈ কলিয়াবৰৰ এই ভূমিত আহি তেখেতৰ পদাৰ্পন্ন হ'ব। আৰু আমি সকলো কলিয়াবৰবাসী ৰাইজ তেখেতক আদৰিবৰ কাৰণে আমি সাজু আছোঁ। তেখেতৰ পদাৰ্পণে আমাৰ সমগ্ৰ অসমৰ লগতে এই কলিয়াবৰ, এই মৌচন্দা পথাৰৰ ভূমিও পবিত্ৰ হ'ব বুলি ভাবিছোঁ। কাৰণ তেখেত এজন দেৱতুল্য ব্যক্তি, আৰু তেখেতৰ আগমনে অসমলৈ উন্নয়নৰ এটা ধাৰা আগবঢ়াব। আৰু সেয়েহে আপোনালোকে সকলোৱে জ্ঞাত হৈছে যে এছিয়া মহাদেশৰ ভিতৰত সবাতোতকৈ দীঘল এলিভেটেড কৰিডৰ, এই এলিভেটেড কৰিডৰ আমাৰ কাজিৰঙা বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে ইয়াত নিৰ্মাণ হ'ব। সেই আধাৰশিলা, এই এলিভেটেড কৰিডৰ শিলান্যাস কৰিবৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰীজন আহিব। আমি তেখেতক সেৱা ধৰিবৰ কাৰণে আমি প্ৰস্তুত। কি ক'ব? প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিলে ভাল খবৰ লৈ আহে। ইতিমধ্যে এটা ভাল খবৰ যে এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ এখন দীঘলীয়া উৰণীয়া সেতু নিৰ্মাণৰ আধাৰশিলা কৰিবলৈ আহিব। আৰু ভাল খবৰ নিশ্চয় থাকিব। মই পোনপ্ৰথমে সেই নমস্য ব্যক্তিকেইজনক মই প্ৰণাম জনাইছোঁ, যিসকল ব্যক্তিৰ নেতৃত্বত এই চিন্তা চৰ্চাটো আহিছিলে এলিভেটেড কৰিডৰৰ। কাৰণ সেই জীৱকুলৰ ৰক্ষাৰ কাৰণে যিটো চিন্তা কৰিছে, তেখেতসকলক ইয়াৰ পৰাই মই কৰজোৰে প্ৰণাম কৰিছোঁ। আৰু সেই
কল্পনা ফলপ্ৰসূ কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী যিহেতু আমাৰ ইয়ালৈ আহিব, তেখেত নমস্য এজন ব্যক্তি, কাৰণ তেওঁ দেৱতাৰ অংশ হিচাপে আহিছে। আমি যিহেতু সনাতন ধৰ্মৰ মানুহ, ভগৱানে তেওঁক এটা দূত হিচাপে পঠিয়াইছে যে মানে ভাৰতবৰ্ষখন উন্নতি শিখৰত তুমি পৌঁছাই দিয়া। আৰু তাৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱকো ইয়াৰ পৰা নমস্য প্ৰণাম জনাইছোঁ। তেওঁৰ নেতৃত্বত অসমখন যেনেকৈ ধৰি লওক উন্নতি খাপত দিনক দিনে আগবাঢ়ি গৈ আছে। গতিকে এই দুজন ব্যক্তিক ইয়াৰ পৰাই নমস্য একদম প্ৰণাম জনাইছোঁ। তেওঁলোকক লাগিলে মোৰ যদি জীৱনটো যে দিব লাগে তেওঁলোক বাচি থাকিব কাৰণে মই দিবলৈ ৰাজি। তাৰমানে তেওঁলোক দুজনক যদি মোৰ আয়ুসখিনি দি দিব লাগে, কাৰণ মোৰ আয়ুসটো লৈ তেওঁলোকে বহুত উন্নতি মানে বহুত তেওঁলোকে ভাল দেশৰ কাম কৰিব পাৰিব। কাৰণ আমাৰনো কি আছে, আমি মৰিলেনো কি আছে। গতিকে এইখিনি আৰু তেওঁ যথেষ্ট উৎফুল্লিত আৰু নক'ব আৰু একে কেনেকৈ পাওঁ ভৰিকেইটা ধৰিবলৈ, সেইটোৱে চাইছোঁ আৰু নিশ্চিতভাৱে এনেধৰণে দেখা গৈছে এইসকল স্থানীয় লোক তেওঁলোকে উৎফুল্লিত হৈ আছে, যিহেতু তেওঁলোকে আশাৰে